Hello everyone, আপোনালোক সকলোকে Learn and Craft with me channel তুলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 8 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 2। ইয়াৰ নাম আছিল এটা চলকযুক্ত একঘাতৰ সমীকৰণ, অৰ্থাৎ ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। যোৱা ক্লাছত আমি এক্সাৰসাইজ 2.2 কুৱেশ্যন নম্বৰ 6 লৈকে ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি স্টাৰ্ট কৰিম কুৱেশ্যন নম্বৰ 7 ৰ পৰা। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াতে question number 7 ত দিছে যে 6 times of a number is same as 3 times of a number obtained by adding 12 to the number। ঠিক আছে, তাৰ মানে কি কৈছে এটা সংখ্যা কৈছে সেই সংখ্যাটোৰ 6 গুণটো মানে সমান হ'ব বুলি কৈছে। সেই সংখ্যাটোৰ 3 গুণ কৰি পেলাই তাৰ লগত যদি কিমান এড কৰে বুলি দিছে 12। মানে কি কৈছে যে সেই সংখ্যাটোৰ 6 গুণ আৰু সংখ্যাটোৰ লগত যদি তুমি 12 যোগ কৰি পে যিটো পোৱা তাক যদি 3 গুণ কৰি দিয়া তেতিয়া হলে সিহঁত দুটা কি হয় সমান হয় বুলি কৈছে। বুজি পাইছানে? এটা সংখ্যা তাক তোমাৰ এফালে তুমি 6x কৰিব লাগিব মানে 6 গুণ কৰিব লাগিব, আনফালে 3 গুণ কৰি পেলে তাৰ লগত কিমান যোগ কৰিব লাগিব 12। সোৱা কেনেকৈ কৰিম? এতিয়া সোৱা ইয়াতে আমি কি কৰিলো নাম্বাৰটো x বুলি ধৰি ললো। ঠিক আছে, এটা ইয়াতে আমাৰ অ্যাকৰ্ডিং টু কোৱেশ্চন আহিব, অৰ্থাৎ প্ৰশ্ন মতে কি কলে যে সংখ্যাটোৰ 6 গুণটো সমান হয় বুলি কৈছে। 6 গুণ বুলি কোৱা কাৰণে আমি 6 পূৰণ কৰি দিলো হয়নে? কিমান বুলি কৈছে সেই সংখ্যাটোৰ লগত যদি তুমি 12 যোগ কৰা আৰু তাক যদি তুমি 3 গুণ কৰি দিয়া, এটা 3 গুণ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব গুটেটোকে 3 ৰে পূৰণ কৰিব লাগিব হয়নে? গতিকে হোল টু দি পাৱাৰ 3। বুজি পালানে? সোৱা এটা সংখ্যাৰ 6 গুণ আৰু তাক তোমাৰ কি কৈছে সেই সংখ্যাটোৰ লগত 12 যোগ কৰি পেলাই আমি কি কৰি দিব লাগিব 3 গুণ কৰিব লাগিব। গতিকে হোল টু দি পাৱাৰ 3 কৰিলো। এতিয়া বুজি পালা? এতিয়া আমি কি কৰিম সোৱা ব্ৰেকেটটো আঁতৰাব লাগিব। ব্ৰেকেটটো আঁতৰাবৰ কাৰণে 3 ৰে x কো পূৰণ কৰিব লাগিব 12 কো পূৰণ কৰিব লাগিব হয়নে? 3 ৰে x পূৰণ কৰিলে কিমান পাবা 3x প্লাস 12 3 গুণ 36 হল। নেক্সট এতিয়া সোৱা 6 টো x ৰ লগত পূৰণ হৈ আছে, তাক যদি তুমি সৰি ইয়াতে 3x আছে ন, 3x টো তুমি এফালে লৈ আহিব লাগিব প্ৰথমতে হলনে? প্লাস হৈ আছে আগত চিনে কোনে মানে প্লাস হয়নে? তাক যদি তুমি এফালে লৈ আহা বাও সাইডে তেতিয়া হলে কি হৈ যাব মাইনাস হৈ যাব। মাইনাস এফালে 36 আছে গতিকে 36 পাতিলো হল। 6x - 3x ইকুৱেল টু কিমান হ'ব 3x হয়নে? 6 পা 3 গল থাকিল 3 ইকুৱেল টু 36 হল। এটা 3 লগত x টো পূৰণ হৈ আছে, সমান্তৰাল ফালে লৈ গলে কি হৈ যাব হৰণ হৈ যাব। তাৰমানে 36 ডিভাইডেড বাই 3। তে 3 ৰে 36 কেবাৰ যাব 12 বাৰ হয়নে? 12 3 গুণ 36। গতিকে তুমি x ৰ ভ্যালুটো কিমান পালা 12 পালা। বুজি পালানে? তে লিখিবা যে এটেকে এটা নাম্বাৰ ইজ ইকুৱেল টু কিমান 12। বুজি পালানে? সংখ্যাটো তুমি কিমান পালা 12 পালা হল। এটোই হৈ গল তোমাৰ আনসাৰ। নেক্সট কোৱেশ্চন নম্বৰ 8 টো চাই লোৱা। Question number 8 দিছে sum of 3 consecutive natural number is 45. Find the numbers. তাৰ মানে কি কৈছে তিনটা consecutive natural number মানে হৈছে ক্ৰমিক আৰু consecutive natural number মানে হৈছে স্বাভাৱিক সংখ্যা হয়নে? আৰু consecutive মানে হৈছে কি ক্ৰমিক। এতিয়া তিনটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল যদি 45 হয় সংখ্যা কিটা কিমান হ'ব উলিয়াব দিছে হল। এতিয়া চোৱা আমি কেনে কৰিম। এতিয়া চোৱা নেচাৰেল নাম্বাৰ বুলি ক'লে আমি কোনবিলাক সংখ্যাক বুজো 1 2 3 4 5 এনেকে গৈ থাকে হয়নে? এইবিলাক কি নেচাৰেল নাম্বাৰ। এতিয়া আমি যদি ভালদৰে মন কৰো প্ৰথম সংখ্যাটো যদি আমি 1 বুলি লওঁ পিছৰ সংখ্যাটো কিমান আহিছে 2। তাৰ মানে 1 ৰ লগত কিমান পূৰণ কৰোতে 2 পাইছা, 1 ৰ লগত 1 পূৰণ কৰোতে হয়নে? তাৰপিছত 3 পাবৰ কাৰণে এই সংখ্যাটোৰ লগত কিমান পূৰণ কৰিছা 2 পূৰণ কৰিছা হয়নে? এতিয়া প্ৰথম সংখ্যাটো যদি 1 হয় পিছৰ সংখ্যাটো 1 + 1 তাৰপিছত 1 + 2 এনেকে গৈ থাকিব হয়নে? এতিয়া সেইকাৰণে আমি প্ৰথমতে ধৰি লম যে let the numbers সংখ্যাকেইটা আমি কি প্ৰথমতে ধৰি লম। প্ৰথমটো x বুলি ধৰো, তাৰ পাছতো x + 1, তাৰ পাছত কি ধৰিম x + 2। যেতিয়া ক্ৰমিক স্বাভাৱিক সংখ্যা কথা দিয়া থাকিব তেতিয়া হলে তোমালোকে মনত ৰাখি থবা আৰু কি ধৰিব লাগিব x + 1 x + 2 এনেকে ধৰিব লাগিব যেটো সিৰিয়ালি থাকে হয়নে? বুজি পাইছা? এইকেইটা কথা মনত ৰাখি লবা। এটা গোটেই সংখ্যা কেইটা যোগ কৰিলে তুমি কিমান পোৱা বুলি কৈছে 45। গতিকে গোটেইটা প্লাস কৰি দিয়া কি পাইছা x + 1 x + 2 গোটেইটা যোগ কৰিলে তুমি কিমান পাবা
45 গতিকে ইকুৱেল টু 45 বুলি পাতা হল তে গতিকে পূৰণ কৰা x x x ইকুৱেল টু কিমান হ'ব 3x ইফালে 1 আৰু 2 কিমান হ'ব 1 2 3 ইকুৱেল টু 45 নেক্সট 3 টো তুমি সমান্তৰাল ইফালে লৈ যোৱা প্লাস হৈ আছে গতিকে ইফালে গলে কি হৈ যাব মাইনাস হৈ যাব হয়নে 45 minus 3 3x equal to 45 minus 3 equal to কিমান হ'ব 42 হল এতিয়া 3 লগত x তোমাৰ পূৰণ হৈ আছে সমান্তৰাল ইফালে লৈ যোৱা হৰণ হৈ যাব গতিকে 42 divided by 3 হল equal to কিমান পাবা চোৱা x equal to 3 ৰে কেবা যাব 16 3 গুণ 42 হয়নে গতিকে x ৰ ভ্যালুটো তুমি কিমান পালা 16 পালা হল তে ইয়াৰ পৰা তুমি নাম্বাৰ বিলাক উলিওৱা এতেকে the numbers is equal to প্ৰথমতে x আছে গতিকে 16 পালা নেক্সট টু x plus 1 তাৰ মানে 16 plus 1 ইকুৱেল কিমান হ'ব 16 একে 17 হল ফাৰ্স্ট টু 16 তাৰপিছত 17 তাৰপিছত x plus 2 তাৰ মানে 16 plus 2 x ৰ মান যেটো 16 পাইছে এখানে ইয়াৰ জায়গাত 16 পাতি দিছে হল 16 লগত 2 পূৰণ কৰিলে যোগ কৰিলে কিমান পাবা 18 পাবা তাৰ মানে তুমি সংখ্যা কিটা কিমান পালা 16 17 18 বুজি পালা এটো হৈ গল তোমাৰ আনসাৰ ধুনিয়াকৈ নোট ডাউন কৰি লোৱা নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ত দিছে sum of three integers in ascending order when multiplied by 2 3 and 4 respectively is 119 find the numbers অৰ্থাৎ কি কৈছে যে ascending order মানে কি সৰুৰ পৰা ডাঙৰলে ঊৰ্ধ্বক্ৰম হয়নে ঊৰ্ধ্বক্ৰমত তিনটা তোমাৰ কি সংখ্যা আছে integers তাৰ মানে কি অখণ্ড সংখ্যা আছে আৰু সেই অখণ্ড সংখ্যা কিটাক মানে সৰুৰ পৰা ডাঙৰলে থকা অখণ্ড সংখ্যা কিটাক যদি 2 ৰে প্ৰথমটোক 2 ৰে সেকেন্ডটোক 3 ৰে তাৰপিছত 4 ৰে যদি তুমি পূৰণ কৰা মাল্টিপ্লাই কৰা তেতিয়া তুমি কিমান পাবা হিয়ৰক যোগ কৰিলে পাবা তুমি কিমান 119 পাবা হল গতিকে সংখ্যা কিটা কিমান আমাক উলিয়াব দিছে হল এতিয়া চোৱা আমি কেনে কৰিম এতিয়া চোৱা সংখ্যা কিটা কি কৈছে সৰুৰ পৰা ডাঙৰলে আছে বুলি কৈছে আৰু কি কৈছে অখণ্ড সংখ্যা তে আমি যদি চাও অখণ্ড সংখ্যা ধৰা 1 2 3 4 এবিলাক সৰুৰ পৰা ডাঙৰলে আছে হয়নে আৰু ইহত কি বুলি কবা তুমি অখণ্ড সংখ্যা এটা সিৰিয়ালি থাকিব হিয়তে হয় না প্ৰথমটো যদি 1 হয় নেক্সটটো কি হ'ব 1 ৰ লগত 1 যোগ কৰিলে 2 পালা আগত 3 নম্বৰটো কেনেকৈ পালা 1 ৰ লগত 2 যোগ কৰিলে পালা দিছানে সেই কাৰণে আমি আগৰটো নিচিনাকে কি কৰিলো প্ৰথমটো x বুলি ধৰিলো তাৰপিছত x + 1 x + 2 এনেকে ধৰিম মানে বুজি পালানে যেটো সিৰিয়ালি গৈছে সেই কাৰণে আমি একিটা সংখ্যা ধৰি লৈছো হল এতিয়া চোৱা according to question এটা আমাক কি কৈছিলে প্ৰথম সংখ্যাটোৰ লগত কি পূৰণ কৰিব দিছিলে 2 তেতিয়া আমি কিমান পাম 2x পাম তাৰপিছত দ্বিতীয় সংখ্যাটোৰ লগত 3 পূৰণ কৰিব দিছিলে তাৰ মানে 3 * x + 1 হয়নে আৰু তাৰ পিছৰ সংখ্যাটো কিমান পূৰণ কৰিব দিছিলে 4 গতিকে x 4 * x + 2 এতলে পাতিলেও হ'ব মই এনে খালি পাতি দিছো আৰু বুজিব কাৰণে হল তে একিটা প্লাস কৰিলে তুমি কিমান পাবা বুলি কৈছিলে 119 গতিকে প্লাস কৰি দিয়া চোৱা 2 + 3 * x + 1 plus 4 * x + 2 equal to 119 হল এতিয়া এটো আমি সমাধান কৰিব লাগিব তাৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে ব্ৰেকেট বিলাক অতৰাব লাগিব গতিকে 2x equal to 3 * x কিমান হ'ব 3x plus 3 * 1 3 গুণ 3 plus 4 আছে প্লাস আছে প্লাস পাতিলো তাৰপিছত 4 আছে 4 এ x ক পূৰণ কৰা 4 * x 4x যোগ চিন আছে যোগ দিয়া 4 * 2 = 8 equal to 119 হল এতিয়া চোৱা x ৰ কিটা এটা কৰা সংখ্যা কিটা এটা কৰা এতিয়া ইয়াতে যদি মন কৰা 2x + 3x + 4x হল গুটেটা প্লাস কৰি দিয়া কিমান হ'ব 3 2 5 5 4 9 তাৰ মানে 9x প্লাস এফালে 8 আছে এফালে 3 আছে 8 3 কিমান হ'ব 11 equal to 119 হল তে 11 টো তুমি সমাজনে ইফালে লৈ যোৱা কি হ'ব বাৰু প্লাস হৈ আছে ন ইফালে আহা লগতে কি হৈ যাব মাইনাস হৈ যাব হল 9x equal to 119 - 11 equal to কিমান হ'ব 8 ৰ ইকুৱেল 9 ৰ ইকুৱেল থাকিল 8
0.01 মানে 108 হল এতিয়া চোৱা x ৰ লগত 9 টো তোমাৰ পূৰণ হৈ আছে গতিকে তাক যদি তুমি সমান চিহ্ন ইফালে লৈ যোৱা তেতিয়া কি হৈ যাব হৰণ হৈ যাব হল যেটা কটাকটি কৰিলে কেবাৰ যাব 12 বাৰ যাব মানে 12 9 গুণ 108 গতিকে x ইকুৱেল টু কিমান আহিলে 12 হল গতিকে এতিয়া আমি সংখ্যা কিটা উলিয়াব পাৰিম এটো তোমালোকে তলত লিখিবা মই সাইডতে লিখিছো এটাকে the numbers is equal to ফাৰ্ষ্টতে তোমাৰ x আছে গতিকে কিমান আহিব 12 হ'ব নেক্সট আছে x + 1 গতিকে 12 + 1 কিমান হ'ব 12 একে 13 তাৰ পিছতো আছে x + 2 তাৰ মানে 12 + 2 এই 12 কিটা কিয় পাতি আছো কাৰণ x ৰ ভ্যালু আমি কিমান পাইছো 12 পাইছো হয়নে সেইকাৰণে x + 2 তাৰ মানে 12 + 2 x ৰ জায়গাত 12 পাতি দিছো 12 দুই কিমান হ'ব 14 হ'ব অৰ্থাৎ সংখ্যা কিটা কি পালা 12 13 14 বুজি পালানে এটো হ'ল ইয়াৰ আনসাৰ বুজি পাইছা এতিয়া হা নেক্সট কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 টো চাই লোৱা ইয়াতে দিছে after 20 years age of Smita will be 4 years less than 5 times of her present age what is the Smita's present age একদম সহজ কি কৈছে স্মিতা বৰ্তমান বয়সটো উলিয়াব দিছে হল আৰু কি কৈছে যে 20 বছৰৰ পিছত তাই বৰ্তমান যিমান বয়স হৈ আছে হেতু মানে 5 গুণতকৈ কিমান কম বুলি কৈছে 4 years less 4 বছৰ কম ঠিক আছে অসমত কি দিছে চাই লোৱা যে 20 বছৰৰ পিছত স্মিতাৰ বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হ'ব গতিকে স্মিতাৰ বৰ্তমান বয়স কিমান হল এতিয়া চোৱা আমি কেনে কৰিম এতিয়া চোৱা প্ৰেজেন্ট এজ অফ স্মিতা ইজ ইকুৱেল টু আমি কিমান বুলি ধৰিছো x মানে স্মিতাৰ বৰ্তমান বয়সটো আমি x বছৰ বুলি ধৰিছো হল এতিয়া কি কৈছে তাই বৰ্তমান বয়সটো 20 বছৰৰ পিছত গতিকে 20 বছৰটো আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব শুনা এতিয়া ধৰা তোমাৰ 10 বছৰ হৈ আছে ঠিক আছে মই যদি তোমাক খুদু যে 2 বছৰৰ পিছত তোমাৰ বয়স কিমান হ'ব তেতিয়া তুমি কিমান বুলি কবা 12 বুলি কবা এই 12 টো তুমি কেনেকৈ পালা 10 ৰ লগত 2 যোগ কৰিলা কিয় 2 বছৰৰ পিছত বুলি কলো ন গতিকে 2 কি কৰিলা যোগ কৰিলা বুজি পালানে যদি মই কলো 2 বছৰৰ আগত তোমাৰ বয়স কিমান আছিল তেতিয়া তুমি কলা হয় 8 বছৰ তাৰ মানে কি বুজিলা যদি বৰ্তমান বয়সৰ পিছত বুলি কয় তেতিয়া হলে আমি প্লাস কৰি দিম আৰু যদি আগত বুলি কয় তেতিয়া হলে আমি কি কৰি দিম মাইনাস কৰি দিম হল তা ঠিক তেনেদৰে স্মিতাৰ 20 বছৰৰ পিছত বুলি কৈছে ন গতিকে আমি কি কৰি দিম বৰ্তমান বয়সৰ লগত 20 যোগ কৰি দিম 20 বছৰৰ পিছত কি হ'ব যে তাই বৰ্তমান বয়সটোৰ 5 গুণ হ'ব বৰ্তমান বয়স x আছিল x ৰ 5 গুণ তাৰ মানে 5x হল 5 গুণতকৈ কিমান বছৰ কম বুলি কৈছিলে 4 বছৰ গতিকে 4 এটা মাইনাস কৰি দিয়া বুজি পালানে ইয়াত তোমালোকে মানে কি ধৰিব লাগিব আৰু তোমাৰ সমীকৰণটো কি হ'ব এই দুটাই মেইন বস্তু আৰু ইয়াতে যদি তোমালোকে ঠিকে কৰা কোৱেশ্চনটো তোমাৰ শুদ্ধ হ'ব বুজি পাইছানে আকৌ কৈছো যেটো 20 বছৰৰ পিছত তাই বয়স হ'ব বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম সেইকাৰণে 5x - 4 কৰি দিলো বুজি পালানে এতিয়াতো পাৰিবা কৰিব হয় না 5x টো এফালে লৈ আহা প্লাস হৈ থকাৰ কাৰণে এফালে আহা লগতে মাইনাস হৈ গল হয়নে -4 আছে -4 পাতা 20 টো প্লাস হৈ আছে সমাচিন এফালে লৈ যোৱা কি হৈ যাব -20 হৈ যাব হল x - 5x = কিমান হ'ব -4x 5 টকা ধাৰ 1 টকা জমা গতিকে ধাৰ 4 টকা = 20 আৰু 4 কিমান হ'ব 24 মাইনাস মাইনাস কাটা গল 4 লগত x টো পূৰণ হৈ আছে সমাচিন এফালে লৈ যোৱা হৰণ হৈ যাব হল এটা 4 24 কেবা যাব 6 হয়নে 6 4 গুণ 24 তাৰ মানে x ৰ ভ্যালুটো কিমান 6 বুজি পালা তাৰ মানে the age of Smita is equal to 6 years তাই মানে বৰ্তমান বয়স কিমান হৈ আছে এতিয়া 6 বছৰ বুজি পালানে এটো হৈ গল ইয়াৰ আনসাৰ হল আজিলৈ এই ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 11 ৰ পৰা ডিসকাস কৰিম and thank you for watching and study well